কিছু সময় আগতে এখন বিশেষ সংবাদমেল আমি দেখুৱাইছিলোঁ বিৰোধী ঐক্যৰ সংবাদমেল আমি দেখুৱাইছিলোঁ তাত কিন্তু আজি এজন ব্যক্তি নাই সেই ব্যক্তিজন হৈছে অখিল গগৈ অৰ্থাৎ ৰাইজৰ দলক এলাগি কৰি বিৰোধী ঐক্যই আলোচনাত মিলিত হ'ল আৰু আখন বুজাবুজিও প্ৰায় চূড়ান্ত হ'ল কেইটামান মুহূৰ্তৰ পাছতে অখিল ক্ষমা কৰিব গৌৰৱ গগৈয়ে আখন বুজাবুজিৰ সম্পৰ্কত সবিস্তাৰে ক'ব ইতিমধ্যে আমি সংবাদমেলৰ জৰিয়তে সেই কথাবোৰ অসমৰ ৰাইজক দেখুৱাইছোঁ কোনকেইটা সমষ্টি পৰা কংগ্ৰেছে খেলিব কোনকেইটা সমষ্টি অগপক দিব ক্ষমা কৰিব আজপক দিব এই কথাবোৰ আলোচনা কৰিব বা সেই কথাবোৰ সদৰি কৰিব কিন্তু এলাগি কৰা হৈছে অখিলক এলাগি কৰি এই আলোচনা কৰা হৈছে যিটো কথা আগতেই ভূপেন বৰাই অনুমান কৰিব পাৰিছিল আৰু সেইবাবে ভূপেন বৰাই আজি কৈছে পাৱে হৰি কৰোহু কাতৰি পাৱে পৰিহৰি কৰোহু কাতৰি কৰি আছে অখিল গগৈয়ে আখাত চেঁচা পানী পৰিছে অখিল গগৈৰ আখাত চেঁচা পানী পৰিছে আজিৰ দিনটোলৈকে অখিলে ভাবি আছিল যে আমাৰ হৈতে মিত্ৰতা হ'ব কিন্তু অখিলক এৰি ৰাইজৰ দলক এৰি আজি বিৰোধী ঐক্যৰে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ল তাত অখিল গগৈ নাথাকিলে আৰু নথকাৰ পাছত ভূপেন বৰাই কি মন্তব্য কৰিছে আমি মন্তব্যটো শুনাম তাৰ আগতে এটা বিশেষ দৃশ্যাংশ দেখুৱাই ল'ব বিচাৰিছোঁ অখিল গগৈয়েতো ইতিমধ্যে পাৱে পৰিহৰি কৰোহু কাতৰি কৰিয়ে আছে পাৱে পৰিহৰি কৰোহু কাতৰি প্ৰাণ ৰাখবি মোৰ পাৱে পৰিহৰি অখিল গগৈয়েতো ইতিমধ্যে পাৱে পৰিহৰি কৰোহু কাতৰি কৰিয়ে আছে গতিকে তেওঁ প্ৰাৰ্থনাত ৰখিবলৈ যেন যদি সন্তুষ্ট হয় তেতিয়াহ'লে কামত দিব আৰু ইতিমধ্যে অখিল গগৈয়ে মোক কৈছিলে যে নাওবৈচা নেৰু গতিকে অখিল গগৈয়ে বৰাৰ মন্তব্য আমি কিছু সময় পাছতে ভূপেন বৰাৰ মন্তব্যটো শুনাম কিন্তু ভূপেন বৰাই কোৱাটো মিছা কথা নহয় এতিয়া অখিল গগৈ তেনেধৰণৰ অৱস্থা হৈছে আশা কৰি আছে মিত্ৰতা হ'ব কিন্তু মিত্ৰতাৰ সেই দিশটোলৈ এতিয়ালৈকে কংগ্ৰেছ যোৱা নাই অখিলক এলাগি কৰা হৈছে অখিলক ৰামঠগন দিয়া হৈছে অখিলক এৰি ৰাইজৰ দলক এৰি এতিয়া মিত্ৰতা প্ৰায় সম্পন্ন হৈছে কংগ্ৰেছৰ আৰু মাত্ৰ কেইটামান মুহূৰ্ত তাৰ পাছতে কংগ্ৰেছ আৰু মিত্ৰ দলসমূহে নিজৰ সমষ্টিসমূহৰ প্ৰাৰ্থীৰ কথাবোৰ ঘোষণা কৰিব প্ৰাৰ্থীৰ নামসমূহ ঘোষণা কৰিব কিন্তু অখিল গগৈ কি হ'ব অখিল গগৈৰ এই অৱস্থাটো দেখি ভূপেন বৰাই মন্তব্য কৰিছে মই আগতেই এই এনেধৰণৰ কথাবোৰ অখিল গগৈক কৈছিলোঁ মিত্ৰতাৰ বাবে কংগ্ৰেছলৈ অপেক্ষা কৰি এতিয়া ভাগৰি পৰিছে অখিল গগৈ ধৈৰ্যৰ বান্ধোন চিঙু অৱস্থা অখিলক এলাগি কৰি মিত্ৰতা আলোচনা হৈছে কংগ্ৰেছৰ অখিলৰ এই অৱস্থা দেখি ভূপেন বৰাই আজি হাঁহিছে ভূপেন বৰাই কৈছে যে ৰকিবুল হুছেইনৰ আঙুলিৰ ঠাৰত ৰাজনীতি কৰিব লাগিব অখিলে তেতিয়াহে অখিলৰ ৰাইজৰ দলৰ লগত মিত্ৰতা হ'ব ইতিমধ্যে নাওবৈচা নেৰু বুলি ঘোষণা কৰি থৈছিল অখিল গগৈয়ে কিন্তু নাওবৈচাৰ প্ৰাৰ্থীৰ নাম কংগ্ৰেছে ঘোষণা কৰি দিলে গৌৰৱ গগৈয়ে ২৬ৰ নহয় ৩১ৰ বাবে প্ৰস্তুতি চলাইছে বুলি আজি ভূপেন বৰাই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আমি অখিল গগৈৰ সেই দৃশ্যাংশটো পুনৰবাৰ দেখুৱাই ল'ব বিচাৰিম তাৰ পাছতে আমি ভূপেন বৰাৰ সেই দুইটা মন্তব্য অসমবাসী ৰাইজক দেখুৱাম অখিল গগৈয়েতো ইতিমধ্যে পাৱে পৰিহৰি কৰোহু কাতৰি কৰিয়ে আছে পাৱে পৰিহৰি কৰোহু কাতৰি প্ৰাণ ৰাখ
কবি মোৰ পাৱে পুৰি হৰি অখিল গগৈয়েতো ইতিমধ্যে পাৱে পৰি হৰি কৰোহো কাটুৰি কৰিয়ে আছে। গতিকে তেওঁ প্ৰাৰ্থনাত ৰকিবুল হুছেইন যদি সন্তুষ্ট হয় তেতিয়াহ'লে কামত দিব। আৰু ইতিমধ্যে অখিল গগৈয়ে মোক কৈছিলে যে নাওবৈচা নেৰো। গতিকে অখিল গগৈয়ে মোক কৈছিলে চাগে। অখিল গগৈয়েতো ইতিমধ্যে পাৱে পৰি হৰি কৰোহো কাটুৰি কৰিয়ে আছে। গতিকে তেওঁ প্ৰাৰ্থনাত ৰকিবুল হুছেইন যদি সন্তুষ্ট হয় তেতিয়াহ'লে কামত দিব। আৰু ইতিমধ্যে অখিল গগৈয়ে মোক কৈছিলে যে নাওবৈচা নেৰো। গতিকে অখিল গগৈয়ে মোক কৈছিলে চাহ এটা হৈছে যে নাওবৈচা নেৰো। এতিয়াতো নাওবৈচা ঘোষণাই হৈ গ'ল। গতিকে মই আগৰ পৰা কৈ আছোঁ যে অখিল গগৈ ডাঙৰীয়াই যদি সঁচাকৈ এলায়েন্স বিচাৰিছে তেতিয়াহ'লে ৰকিবুল হুছেইনৰ আঙুলিৰ ঠাৰত ৰাজনীতি কৰিব লাগিব। আৰু সেইটো কৰিবৰ কাৰণে যদি অখিল গগৈ সাজু তেতিয়াহ'লে এলায়েন্স আজি নহ'লেও কালিলৈ হ'ব। আৰু যদি ৰকিবুল হুছেইনৰ আঙুলিৰ ঠাৰত ৰাজনীতি কৰিবৰ কাৰণে তেখেতে নিজকে সাজু কৰিব পৰা নাই তেতিয়া এলায়েন্স নহ'ব। এতিয়াতো বিজেপিক পুনৰ শাসনলৈ অনাত আটাইতকৈ যদি বেছি কোনোবাই সহযোগ কৰিছে আওপকীয়াকৈ সেইটো গৌৰৱ গগৈয়ে কৰিছে। কেলে এনেকুৱা প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচন কেতিয়াও হোৱা নাছিলে যি ২৬ৰ ইলেকশ্যনটো বাদ দি ৩১ৰ ইলেকশ্যনৰ কাৰণে প্ৰস্তুতি চলায়। গতিকে যিজন সভাপতিয়ে দলৰ কৰ্মকৰ্তাক কৈ আছিলে মই দলত থকা সময়ত যে ২৬ত নহয় আমি ৩১ত আহিম, ২৬ত হিমন্ত বিশ্ব শৰ্মা আহিবই। এতিয়া বিহপুৰীয়া সমষ্টিত যিসকলে কংগ্ৰেছৰ দুজন প্ৰাৰ্থী আছিলে, এজন প্ৰাৰ্থীয়ে টিকেট নাপালে, আপুনি মাতি নি সুধিব যে গৌৰৱ গগৈয়ে কি বুলি সান্তনা দিছে। টিকেট দিব নোৱাৰা প্ৰাৰ্থীজনক তেওঁ সান্তনা বাণীটো কি আছিলে মই নকওঁ, আপুনি প্ৰথমতে এনকুৱাৰী কৰক যে কি বুলি সান্তনা দিছে। যে যিজন সভাপতিয়ে ২৬ত আমি নাহোঁ আমি ৩১ৰ কাৰণে সাজু হ'ব লাগে, তেওঁতকৈ ডাঙৰ টীম, তেওঁতকৈ ডাঙৰ সহযোগী দল বিজেপিৰ কাৰণে আৰু কোন আছে। এতিয়া বিজেপিয়েতো বিচাৰিব যে গৌৰৱ গগৈ আজীৱন কংগ্ৰেছৰ সভাপতি হৈ থাকক। ঠিক আছে, প্ৰাৰ্থিত্ব ঘোষণা নোহোৱা পৰ্যন্ত যিকোনো কথা ক'ব পৰা অধিকাৰ বা কোৱা সম্ভাৱনাৰ ওপৰত কথা কোৱা এটা থাকিবই। সম্ভাৱনাৰ ওপৰত কথা বহুতে পাতি থাকে আৰু যেতিয়া প্ৰাৰ্থিত্ব ঘোষণা হ'ব তেতিয়া আমি চবেই গম পাম। আত্মবিশ্বাসী আপোনালোকো আত্মবিশ্বাসী, মোৰতো বাদ দিয়ক, আপোনালোকেও জানে কি হৈ আছে আৰু কি হ'বলৈ গৈ আছে। সেইটো মই নকওঁ একো, সেইটো ৰাইজৰ দলৰ সিদ্ধান্ত। কিন্তু মই এইটোহে কৈছোঁ যে অখিল গগৈয়ে যদি এলায়েন্স বিচাৰিছে ৰকিবুল হুছেইনে দেখুৱাই দিয়া চিটকেইটাই ল'ব লাগিব। লুইত বৰ্মনক ব্যক্তিগতভাৱে মই ভাল পাওঁ আৰু এজন ভদ্ৰলোক হিচাপে মই আৰু সংস্কৃতিৰ লগত জড়িত এজন ব্যক্তি। গতিকে তেখেতক নামটো চৰ্চিত, একেবাৰে অপৰিচিত ব্যক্তি নহয় লুইত বৰ্মন। তেওঁৰ যিটো অভিযোগ সেইটো হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীৰ অভিযোগ। তেওঁ যিখিনি কথা কৈছে সেইটো হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মীৰ মনৰ ক্ষোভ।